তেওঁৰ ওখ চাপৰ কিমান ভাল হয়, কিমান সুন্দৰ হয়, কিমান তাগৰা হয়, তাক চাবলৈ নালাগে। প্ৰভুক ধন্যবাদ দিওঁ সুন্দৰ সময় পোৱাৰ কাৰণে, আৰু সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক। সকলোৱে খুচিনে প্ৰভুৰ বাক্য শুনিবলৈ? তাতকৈ আকৌ মিঠা, তাতকৈ মধুৰ আৰু একোৱেই নাই। প্ৰভুৰ বাক্যহে চবচে মিঠা হয়, চবচে মধুৰ হয়। আৰু সেই প্ৰভুৰ বাক্য আমাক লাগে আমাৰ জীৱনত, আত্মাত আমি ষ্ট্ৰং হৈ যাবৰ কাৰণে। কিন্তু সদায় প্ৰভুৱে আমাৰ হৃদয়টো চাই পেলাইহে আমাক আশীৰ্বাদ কৰে। ই আমাৰ ওপৰৰ চেহেৰা চাই পেলাই প্ৰেম কৰা ঈশ্বৰ নহয়। তেওঁ হৃদয়টোহে তেওঁ চায়। আমি কলা না বগা না আমি হাট্টা কাট্টা, কিমান হেণ্ডচাম হয়, কিমান প্ৰীতি হয়, তাকতো প্ৰভুৱে নাচায়, আমাৰ হৃদয়টোহে চায়। আৰু সেই গতিকে যেতিয়া ইজৰাইল জাতিবিলাকক ৰজা লাগিছিলে, চৌলৰ পাছত, এই সময়ত প্ৰভুৰ দাস চামুৱেল নাবিক ঈশ্বৰে কৈছে যে তুমি এনেকুৱা ব্যক্তিকহে তুমি ৰজা পাতিবলৈ লাগে। মানুহটো ওপৰৰ চেহেৰাটোহে চাই, কিন্তু মই হৃদয়টোহে মই চোৱা ঈশ্বৰ হয়। আৰু সেই হৃদয়টো চাই পেলাইহে তুমি অভিষেক তুমি কৰিবলৈ লাগে বুলি। এবাৰ আমি চাম 1 চামুৱেল 7:7। কিন্তু জিহুৱাই চামুৱেলক ক'লে, তুমি ইয়াৰ মুখলৈ আৰু দীৰ্ঘকাললৈ দৃষ্টি নকৰিবা, কাৰণ মই তাক অগ্ৰাহ্য কৰিলো। কিয়নো মানুহে যেনেকৈ চায়, জিহুৱাই তেনেকৈ নাচায়। কাৰণ মানুহে যি দেখিব পাৰি তালৈ চায়, কিন্তু জিহুৱাই মনলৈ দৃষ্টি ৰাখে। প্ৰাৰ্থনা কৰিম। প্ৰভু, তোমাক ধন্যবাদ দিছোঁ লৰ্ড, এটা তোমাৰ বাক্য বুজিবলৈ আমাক জ্ঞান দিয়া। প্ৰভু, সকলো তোমাৰ পবিত্ৰ আত্মাৰ প্ৰেজেন্স পিতা, তুমিহে বেষ্ট টিচাৰ হয়। Lord, Heavenly Father God, you will teach us, God, Heavenly Father God, so that we will revive, God, Heavenly Father God. আমি যাতে পৰিৱৰ্তন হ'বলৈ পাৰোঁ, আৰু তুমি যেনেকুৱা হোৱাটো বিচাৰিছে এনেকুৱা ব্যক্তি হ'বলৈ পাৰে। পিতা, কওঁতা শুনোতা উভয় থাকি আশীৰ্বাদ কৰিবা, যীশুৰ নামত আমেন। কম হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ইয়াতে চামুৱেলক প্ৰভুৱে কৈছে, তুমি তেওঁৰ ওখ চাপৰ কিমান ভাল হয়, কিমান সুন্দৰ হয়, কিমান তাগৰা হয়, তাক চাবলৈ নালাগে, কিন্তু তাৰ মনটোহে তুমি চাবা, তাৰ হৃদয়টোহে তুমি চাবা আৰু অভিষেক কৰিবা। আৰু এই সময়ত সঁচাকৈ চামুৱেলে গৈছে জেছিৰ ঘৰত। জেছিৰ 8জন ল'ৰাবিলাক আছিলে, আৰু সেই 8জন ল'ৰাবিলাকক দেখিছে। 7জনটোতো খুব স্মাৰ্ট হয়, খুব ওখ, একদম খুব হেণ্ডচাম হয়, খুব যুদ্ধ কৰিব পৰা মানুহ হয় তেওঁলোকে। ভাল দেখাত তেওঁলোকক চাইছে, কিন্তু তেওঁলোকে এজনো প্ৰভুৰ কোৱা মতে নহয়। হৃদয়টো দেখিছে প্ৰভু যেনেকুৱা কৈছে, হৃদয় ঠিক নহয়। দেখাত খুব ভাল হয়, খুব স্বাস্থ্যৱান হয়, খুব স্মাৰ্ট হয় তেওঁলোকে, খুব তাগৰা মানুহ হয়। কিন্তু লাষ্টত ইটোও চাইছে, ইটো নহয়, ইটোও চাইছে, ইটো নহয়, ইটোও চাইছে, ইটো নহয়। আৰু কৈছে, কোনোবা আছে নেকি তোমাৰ ঘৰত? নাই, এজন ল'ৰা আছে, সৰু ল'ৰা। ক'ত আছে তেওঁ? এই ল'ৰাটো মেৰ ৰখি পেলাই আছে, তেওঁ যোৱা তাতে, আনাগৈ তাক। আৰু তাক আনিছে, আৰু দাউদক দেখিছে, সঁচাকৈ তেওঁৰ একদমবাৰে হৃদয়টো খুব ভাল হয়। আৰু কৈছে, মোৰ পচন্দৰ মানুহটো তেওঁৱেই হয়, তেওঁৱেই ইজৰাইলৰ ৰজা হ'ব লাগে, তাক অভিষেক কৰা। আৰু তেওঁৰ হৃদয়টো চাই পেলাই অভিষেক কৰিলে, আৰু মেৰে খুয়াৰ পৰা কি হৈ গ'ল? তেওঁ ৰজা হৈ গ'ল। যেতিয়া আপোনাৰ হৃদয় ঠিক থাকে, আপুনি যেনেকুৱা অৱস্থাতে থাকক, প্ৰভুৱে আপোনাক উঠাবলৈ পাৰে। হালেলুয়া। আপোনাৰ এতিয়া মন ঠিক থাকিব, আপুনি যিয়ে কাম কৰক, সৰু কাম কৰক, ডাঙৰ কাম কৰক, আপুনি একদমবাৰে এজন চাকৰ হ'বলৈ পাৰে, চাকৰণী হ'বলৈ পাৰে, দাউদৰ নিচিনা আপুনি মেৰ ৰখীয়া হ'বলৈ পাৰে। তাতকৈ আৰু সৰু কাম কি আছে, হয় নে নহয়? কিন্তু প্ৰভু আমাৰ হৃদয়টো চাই, আৰু আপোনাৰ হৃদয় যদি প্ৰভুৱে দেখিছে ঠিক হয়, আৰু তেওঁ আপোনাক উঠাবলৈ পাৰে। Praise the Lord. Hallelujah. আৰু দেখিছো আজি বাইবেলত,
কিমান মানুহক প্ৰভুৱে উঠাইছে যিবিলাকৰ হৃদয় ঠিক হয় আৰু আজিও যদি আমি বিচাৰিছে প্ৰমোচন যদি বিচাৰিছে আমি যদি আগত যাবলৈ বিচাৰিছে অগে প্ৰভুৰ আশীৰ্বাদ যদি আমি বিচাৰিছে আমাৰ হৃদয়টোহে ঠিক কৰিবলৈ লাগে আৰু সেই দায়ুদ অকে সঁচাকৈ তেওঁ ৰজা হৈ গ'ল কিন্তু ৰজা হোৱাৰ পাছত তেওঁৰ মন বেয়া হৈ গ'ল আৰু তেওঁ বেবিচাৰ কৰিলে মাৰদাৰ তেওঁ কৰিলে অকে এই সময়ত তেওঁ কান্দি কান্দি তেওঁ আকৌ প্ৰাৰ্থনা কৰিছে প্ৰভুৰ তাত প্ৰভু মোক ক্ষমা কৰক প্ৰভু মোক তুমি নতুন মন দিয়া আৰু তোমাৰ আত্মা মোৰ পৰা তুমি ল'বলৈ নালাগে প্ৰভু তেওঁ গম পাইছে তেওঁৰ হৃদয় ঠিক নহয় তেওঁ দেখিছে প্ৰভুৰ হাত তেওঁৰ পৰা উঠি গ'ল তেওঁ গম পাইছে হৃদয় যদি ঠিক নহয় আত্মা কেনেকৈ থাকিব আপোনাৰ যদি মন ঠিক নহয় পবিত্ৰ আত্মা থাকিব জানো নাই কাৰণ বাইবেলে কৈছে তুমি পবিত্ৰ আত্মাৰ মন্দিৰ হয় You are the temple of the Holy Spirit আৰু সেই মন যদি ঠিক নহয় পবিত্ৰ আত্মা কেনেকৈ থাকিব আৰু সেই আত্মা যদি নাই সহায় তেওঁ ক'ৰ পৰা পাব যদিও ৰজা হয় আৰু তেওঁ প্ৰাৰ্থনা কৰিছে আমি চাওঁ গীতমালা 51 10 পৰা 11 পদ দাৱীদে গম পাইছে অকে তেওঁৰ মন ঠিক নহয় আৰু এই মন ঠিক নহয় পেলাই অকে তেওঁ বেয়া কাম কৰিছে তেওঁ মাৰদাৰ কৰিছে আৰু এতিয়া তেওঁ প্ৰভুৰ তাত প্ৰাৰ্থনা কৰিছে হে ঈশ্বৰ তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা ভাল মন তুমি হৃদয় তুমি সৃষ্টি কৰা আৰু মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা তুমি স্থাপন কৰা আৰু কি কৈছে 11 পদত তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা Praise the Lord. Hallelujah. আৰু গতিকে লাইক আমাৰ ঈশ্বৰ সেই জীৱিত ঈশ্বৰ আমাৰ হৃদয়টোহে তেওঁ চায় আমি কিমান ধনী হয় আমি কিমান শিক্ষিত হয় আমি কিমান জানা ব্যক্তি হয় কিমান সুন্দৰ হ্যান্ডসাম হয় তাক নাচায় আমাৰ হৃদয়টোহে প্ৰভুৱে চায় আৰু এই হৃদয় চাই পেলাইহে তেওঁ আশীৰ্বাদ দিবলৈ বিচাৰে আমাৰ হৃদয় চাই পেলাইহে তেওঁ আমাক প্ৰতিফল দিওঁতা ঈশ্বৰ হয় Praise the Lord. Hallelujah. আৰু আজি লাইক কেতিয়াবা আমিও লাইক মন ভাঙি যায় কেতিয়াবা আমি প্ৰভুৰ দূৰত আমি যাওঁ অকে আমি প্ৰভুৰ ওচৰলৈ আহিব লাগে সোনকালে দায়িত্ব দিছে না অকে তেওঁ কৈছে প্ৰভু তোমাৰ আত্মা মোৰ পৰা নিবলৈ নালাগে আৰু তোমাৰ যদি আত্মা নাই মোৰ তাত প্ৰভু মই থাকিবলৈ মই নোৱাৰিম অকে কোনে মোক সহায় কৰিব যদি মই ৰজা আছে মোৰ আৰ্মি আছে মোৰ ধন সম্পত্তি আছে এই সকলোবোৰ মোক সহায় কৰিবলৈ মোক নোৱাৰে অকে তুমিহে হয় প্ৰভু আৰু গতিকে দাৱীদে কৈছে ইমান সৈন্য সামন্ত থাকিলে কিনো হ'ব মোক প্ৰভু তুমি যদি পহৰা নিদে অকে ইমান ধন সম্পত্তি থাকি পেলাই কিনো হ'ব প্ৰভু অকে ইমান ঘৰ বাৰী থাকি বিল্ডিং থাকি পেলাই কিনো হ'ব প্ৰভু সেই বিল্ডিং যদি তুমি যদি নহজায় তুমি যদি নবনাই মোৰ একো লাভ নাই আৰু আজি আমাৰ হৃদয়টোহে প্ৰভুৰ লগত ঠিক কৰিবলৈ লাগে অকে ওচৰত থকা ঢুককে বন্ধু আপোনাৰ হৃদয় ঠিক কৰিবলৈ লাগে প্ৰভুৰ দৃষ্টিত আৰু যদি প্ৰভুৰ বাক্যই কৈছে যে তোমাৰ সকলো বিষয়ৰ ওপৰত তোমাৰ হৃদয় okay above all okay guard your heart সকলো ধন সম্পত্তি টকা পইচা আমি ভালদৰে যত্নৰে ৰাখে কিন্তু কৈছে প্ৰভুৰ বাক্যই তাতকৈ অধিক তোমাৰ হৃদয়টোহে তুমি যত্নৰে তুমি ৰাখিবলৈ লাগে আকে যদি আমি চাম প্ৰভাৱ সেইটো বলে 4 অধ্যায় 23-24 ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ মাজত সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা ওকে হ'ব এটি হ'ব ওকে ইয়া ৰক্ষা কৰিবৰ লগৰ মাজত মানে গাৰ্ড কৰাৰ মাজত ওকে কিটো কৰিব লাগে আমাৰ হৃদয়টো মোৰ হৃদয়টো হে আমি ভালকৈ গাৰ্ড কৰি পেলাই ৰক্ষা কৰি ৰাখিব লাগে যাতে এই হৃদয় যাতে কোনো বেয়া কৰিবলৈ নোৱাৰে এই হৃদয়ৰ কোনো এটা পয়জন সোমাবলৈ নোৱাৰে
অ'কে কোনোবা এই হৃদয় যাতে আপোনাক ভুলাবলৈ নোৱাৰে এই হৃদয় যাতে কোনোবা চুৰ কৰিবলৈ লৈ যাবলৈ নোৱাৰে আমাৰ এই হৃদয়টো চুৰ কৰিব কৰা মানুহ আছে মই গায়কবিলাকে গাই থাকি নহয় অ'কে ৰোমান্টিক লাভ বিলাকক সং বিলাকক মোৰ হৃদয় কোনোবা চুৰ কৰি লৈ গ'ল বুলি অ'কে মই থাকিবলৈ নোৱাৰো খাবলৈ নোৱাৰো মই অ'কে শুবলৈ নোৱাৰো মোৰ মন কোনোবা চুৰ কৰিলে বুলি কয় নহয় অ'কে আমাৰ সেই হৃদয়টোৱে শয়তানে চুৰ কৰিবলৈ বিচাৰে কাৰণ শয়তানে জানে আপুনি ধন সম্পত্তি টকা পইচা হে ভালদৰে ৰক্ষা কৰিবলৈ আপুনি ৰাখিবলৈ বিচাৰে আপোনাৰ চেহেৰাটো হে বহুত যত্নৰে আপুনি ৰাখিবলৈ বিচাৰে অ'কে আপোনাৰ ঘৰ খুব যত্নৰে ৰাখিবলৈ বিচাৰে আপোনাৰ গাড়ী থকাবিলাক গাড়ী খুব যত্নৰে ৰাখিবলৈ বিচাৰে কিন্তু তকলতকৈ অ'কে আমাৰ এই হৃদয়টোহে অধিক যত্নৰে আমি ৰাখিবলৈ লাগে কাৰণ এই হৃদয়ৰ পৰাহে জীৱনটো উৎপন্ন হয় ২৪ পদটো পঢ়ক তোমাৰ মুখত এইটো ২৩তে আছে কিয়নো তাৰ পৰা জীৱন উৎপন্ন হয় তাৰ পৰা জীৱন জীৱন উৎপন্ন উৎপন্ন হয় অ'কে আমাৰ সেই হৃদয়ৰ পৰাহে জীৱন উৎপন্ন হয় শান্তি ইয়াৰ পৰাহে আমি পাম ফল আমি তাৰ পৰাহে আমি পাম আমাৰ হৃদয় যদি ঠিক আমি ৰাখিবলৈ বিচাৰে কিন্তু শয়তানে এই হৃদয়টোহে গোলমাল কৰিবলৈ বিচাৰে সদায় অলপমান যদি আমি যদি লাইক কেয়াৰফুল নহয় অলপতে সেই হৃদয় অলপতে একদমবাৰে খং উঠিব বুলি কৈছে আৰু সেই হৃদয় অলপতে লাইক কি কয় এইটো তাক বুজিবলৈ নোৱাৰি বুলি কৈছে এই হৃদয়ক এতিয়াই এটা ভাবিছে আৰু অলপ পাছতে আৰু উল্টা ভাবিব এতিয়াই কিবা এটা কথা কৈছে অলপ পাছতে আপুনি মিছা কথা আপুনি ক'ব এই হৃদয় কপটময় বুলি কৈছে আৰু সেই হৃদয়টো আপুনি বুজিবলৈ নোৱাৰে আপুনি যদি ভাল যদি ৰক্ষা কৰিবলৈ যদি নচলে অ'কে সেই হৃদয়টো আমি বুজিবলৈ আমি নোৱাৰো আৰু গতিকে লাইক জেৰেমিয়া 17:9 আৰু 10 পদত কৈছে এই কথাটো সেই মন কোনে বুজিবলৈ পাৰে হাজবেণ্ড এণ্ড ৱাইফ 10 বছৰ বিয়া পাতিবলৈ একেলগে বহিছে তথাপি ৱাইফৰ মনটো গম নাপায় কোনে কাৰোবাৰ মতাৰ লগত ফুট পলাই গ'ল আৰু অ'কে ইমান সদায় থাকো অ'কে আমাৰ ল'ৰা ছোৱালীবিলাকৰ হৃদয়টো মনটো কেনেকুৱা আমি বুজিবই নোৱাৰো এতিয়াই কিবা এটা ভাবিব অহাকালি কিবা এটা ভাবিব এতিয়াই কিবা এটা আৰু 1 ঘণ্টাৰ পাছতে চেঞ্জ সেই হৃদয় কপটময় হয় অ'কে ডিচিভাৰ বুলি কৈছে অ'কে আমাক তেওঁ একদমবাৰে ঠগায় আৰু সেই যদি হৃদয় যদি আমি ভালদৰে নাৰাখো অ'কে তাৰ ফলটো আমি নাপাম প্ৰভুৱে কৈছে মই অন্তৰটোহে মই চাওঁ অ'কে তাক চাই পেলাইহে মই প্ৰতিফল দিয়া ঈশ্বৰ হয় তাক চাই পেলাইহে মই ফল মই দিওঁ আপোনাক অ'কে তাক চাই পেলাইহে মই তোমাৰ প্ৰাৰ্থনাটো মই শুনো তোমাৰ মুখৰ কিমান ডাঙৰ শব্দ কথা কৈ পেলাই প্ৰাৰ্থনা কৰে এইটো নহয় কিমান মিঠা সুৰেৰে আপুনি প্ৰাৰ্থনা কৰে বহুত মানুহ মই দেখিছো বহুত মিঠা ভাষাৰে তেওঁলোকে প্ৰাৰ্থনা কৰিব খোজা মানুহ আছে মোৰ এজন বান্ধৱী আছিলে ইমান ভালদৰে কথা কি কয় প্ৰাৰ্থনা কৰকচোন বুলি ক'লে স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ বুলি ক'ব আৰু না খুব মিঠা দীঘল এনেকুৱা অ'কে আমাক শুনিব জানো মিঠা ভাষাৰে প্ৰাৰ্থনা কৰিলে মিঠা শব্দৰে ভাল শব্দৰে নাই প্ৰভু আমাৰ হৃদয়টোহে চাই আৰু সেই হৃদয়টো চাই পেলাইহে প্ৰভুৱে আমাক ফল দিবলৈ বিচাৰে অ'কে বহুত মানুহবিলাক প্ৰভুৰ ওচৰত আহে কিন্তু তেওঁলোকে কেলে ফল নাপায় সকলোৱে হৃদয় ঠিক নহয় অ'কে সেই হৃদয় যদি ঠিক হয় বেয়া বিষয়বিলাক আমাৰ পৰা ওলাবলৈ নোৱাৰে অ'কে খাই পেলাই অ'কে আমাক কি কয় অসুচি নহয় বুলি কৈছে কিন্তু আমাৰ মুখৰ পৰা যি ওলাই এইটোহে অসুচি কৰে বুলি কৈছে আমাৰ সেই হৃদয়ৰ পৰা যি বেয়া বস্তুবিলাক ওলাব অ'কে সেই হৃদয়ৰ পৰাহে মাৰ্ডাৰ এই হৃদয়ৰ পৰাহে চুৰ এই হৃদয়ৰ পৰাহে বেবিচাৰ এই হৃদয়ৰ পৰাহে কাজিয়া এই হৃদয়ৰ পৰাহে সব বেয়া বিষয়বিলাক ওলাবলৈ বিচাৰে আৰু গতিকে প্ৰভু যীশুৱে এই পৃথিৱীত থকা সময়ত কৈছে যে অ'কে চাম এবাৰ মঠি লিখা 15:19 পদটো পঢ়ি দিব কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, অনবৰত, বেবিচাৰ,
যৌন পাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়। এইবোৰেহে মানুহক অসুচি কৰে, কিন্তু নোধোৱা হাতেৰে ভজন কৰিলে মানুহ অসুচি নহয়। Hallelujah. Praise the Lord. এই আমাৰ মনৰ পৰা চিত্তৰ পৰা বুলি কৈছে কিতাপত চিত্তৰ পৰা মানে হৃদয়ৰ পৰা অন্তৰৰ পৰাহে লাইক মাৰ্ডাৰ বেবিচাৰ চুৰ এই সকলোবোৰ বেয়াবিলাক আমাৰ পৰা ওলায় আৰু গতিকে আমাৰ হৃদয়টোহে ঠিক ৰাখিবলৈ লাগে ধৰ্মই আপোনাক নকয় আপুনি আপোনাৰ হৃদয় ঠিক কৰিবলৈ লাগে বুলি কয় জানো ধৰ্ম কোন এটা ধৰ্মই নকয় কিন্তু প্ৰভু যীশু খ্ৰীষ্টই আমাৰ হৃদয়টোহে চায় আমাৰ এই ঈশ্বৰ যাক আমি এজন ঈশ্বৰ আছে বুলি কয় জীৱিত ঈশ্বৰ সেই ঈশ্বৰ আমাৰ হৃদয়টোহে তেওঁ চায় Praise the Lord. Hallelujah. কাৰণ সেই হৃদয়ৰ পৰাহে মাৰ্ডাৰ সেই হৃদয়ৰ পৰাহে ৰেপ সেই হৃদয়ৰ পৰাহে সকলো বেয়া চিন্তাধাৰাবিলাক কৰে আগতে লাইক সায়েন্সে ভাবিছিলে খালি আমাৰ মগজুৰ দ্বাৰাহে ব্ৰেইনৰ দ্বাৰাহে আমি ভাবিবলৈ পাৰোঁ কিন্তু আমাৰ শাস্ত্ৰত অলৰেডি কৈছে as you think in your heart so shall you be আপোনাৰ হৃদয়ে যেনেকুৱা ভাবে হৃদয়ও তাৰমানে ভাবে ওকে আপোনাৰ হৃদয় যেনেকুৱা ভাবিব আপুনি এনেকুৱাই হ'ব আৰু এতিয়া সায়েন্স এতিয়াহে ওলাইছে যে সঁচাকৈ লাইক হৃদয়ৰ পৰাও লাইক আমাৰ মনৰ পৰা হৃদয়ৰ পৰা লাইক ভাৱনাটো ওলাবলৈ পাৰে বুলি কৈছে Praise the Lord. Hallelujah. ওচৰত থকাটো কওক বন্ধু আপোনাৰ মনহে ঠিক কৰিবলৈ লাগে Hallelujah. Praise the Lord. আৰু সেই গতিকে লাইক প্ৰভু আমাৰ হৃদয়টোহে চাই আৰু কৈছে যাৰ অন্তৰ যাৰ হৃদয়টো পিয়ৰ হয় পবিত্ৰ হয় তেওঁ ধন্য হয় বুলি কৈছে তেওঁলোকে প্ৰভুক দেখা পাব বুলি কৈছে ওকে সেইদিনাখন আমাৰ জয় মাক লৈ আহিছিলে তেওঁ কৈছে মই চাবলৈ মই বিচাৰোঁ ঈশ্বৰক এবাৰ হ'লেও মই দেখিবলৈ লাগিব এবাৰ হ'লেও মই চাবলৈ পাবলৈ লাগিব এই যে যিশু কৈছে একবাৰ মই দেখিবলৈ পাবলৈ লাগিব আমাৰ বাই কৈছে ওকে মঠি লিখা 5:8 পদত কি কৈছে নিৰ্মল চিত্তৰ লোকসকল ধন্য কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব নিৰ্মল চিত্তৰ লোক মানে ইংলিছত কৈছে ওকে যাৰ হৃদয় ওকে ব্লেসড আৰ দা পিয়ৰ ইন হাৰ্ট বুলি কৈছে যিবিলাকৰ হৃদয় পিয়ৰ হয় মানে অসমীয়া কি কৈছে নিৰ্মল বুলি কৈছে নিৰ্মল পবিত্ৰই হয় না নহয় না নিৰ্মল মানেও তো পবিত্ৰ হয় ওকে যাৰ মন পবিত্ৰ হয় যাৰ মন নিৰ্মল হয় ওকে তেওঁলোকে ধন্য বুলি কৈছে তেওঁলোকে আশীৰ্বাদ পায় আৰু তেওঁলোকে প্ৰভুৰ দৰ্শন পাব প্ৰভুক দেখা পাব তেওঁলোকে they will see God বুলি কৈছে আমাৰ হৃদয় যদি ঠিক হয় আমি প্ৰভুকো আমি দেখা পাম ওকে প্ৰভু নিজে মেনিফেষ্ট কৰিব আমাৰ তাত আহি পেলাই Praise the Lord. Hallelujah. আপুনি যদি সুস্থ পাবলৈ বিচাৰিছে বেমাৰ যদি ভাল হ'বলৈ বিচাৰিছে আমাৰ হৃদয়টো প্ৰভুক দিবলৈ লাগে আপোনাৰ এই হৃদয় চাই পেলাইহে প্ৰভুৱে আপোনাক সুস্থ কৰে ভাল মনৰ মানুহ হৃদয়ৰ মানুহ প্ৰভুৱে সুস্থ কৰে কিন্তু কেকৰা মেকৰা মন এনেকুৱা লাইক মানুহ প্ৰভুলৈ সুস্থ কৰিবলৈ নিবিচাৰে ওকে আমাৰ হৃদয়টো প্ৰভু চাই পেলাই আমাক সুস্থ কৰে ইভন আমাৰ ঘাও তেওঁ বান্ধি দিয়ে বুলি কৈছে এবাৰ পঢ়িব এক গীতমালা 147 গীতমালা 147:3 তেওঁ ভগ্নচিত্তীয়া লোকক সুস্থ কৰে তেওঁ ভগ্নচিত্তীয়াবিলাকক সুস্থ কৰে তেওঁ তেওঁলোকৰ ঘাবোৰ বান্ধে তেওঁ তেওঁলোকৰ ঘাবোৰ তেওঁ বান্ধি পেলাই দিয়ে ভগ্নচিত্তীয়া মানে লাইক মন ভাঙি যোৱা ওকে আমাৰ সেই হৃদয় একদমবাৰে নৰম কোমল হাম্বল ব্ৰকেন হাৰ্ট ওকে প্ৰভুৱে তেওঁলোকৰ বেমাৰো সুস্থ কৰে আৰু তেওঁলোকৰ ঘাও বান্ধি পেলাই দিয়ে আমাৰ সেই হৃদয় যদি একদমবাৰে ওকে কোমল হয় হাম্বল হয় ওকে ব্ৰকেন হাৰ্ট হয় ভগ্নচিত্তীয়াবিলাকৰ ওকে কি কৈছে ইয়াতে ভগ্নচিত্তীয়াবিলাকৰ ভগ্নচিত্তীয়াবিলাকক তেওঁ সুস্থ কৰে আৰু তেওঁলোকৰ ঘাবিলাকো তেওঁ বান্ধি পেলাই তেওঁ দিয়ে দেখিছে লাইক বহুত মানুহবিলাকে ডাঙৰ ডাঙৰ ঘা লৈ পেলাই য'ত ডক্টৰে ট্ৰিটমেণ্ট কৰিছে নহয় প্ৰাৰ্থনা কৰিছে আৰু সি লৈছে
কোনে বান্ধি দিছে তেওঁৰ ঘা হয় দেখিব পাৰে কোনে প্লাষ্টাৰ দিছে কোনে বান্ধিছে কোনে বেণ্ডেজ দিছে প্ৰভুই হয় আৰু আপোনাৰ হৃদয় যদি ভগ্ন চিতিয়া হয় আপুনি যদি লাইক একদম ভাল হৃদয়ৰ মানুহ হয় ওকে প্ৰভুই আপোনাক সুস্থ কৰিবলৈ তেওঁ বিচাৰে আপোনাৰ ঘাও তেওঁ বান্ধি দিব কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু সেই গতিকে লাইক প্ৰভু আমাক যেতিয়া হৃদয় ঠিক হ'ব আমাৰ লগত তেওঁ সদায় থাকিবলৈ তেওঁ আমাক সহায় কৰিবলৈ বিচাৰে আমাৰ লগতে থাকিবলৈ বিচাৰে যিবিলাকৰ মন ওকে হাম্বল হয় যিবিলাকৰ হৃদয় ভাল হয় আৰু এনেকুৱা হৃদয়ৰ প্ৰভুৱে থাকিবলৈ বিচাৰি গৈছে আৰু ঈশ্বৰ আমি জানো তেওঁ লাইক পবিত্ৰ ঈশ্বৰ হয় তেওঁ আমি জানো তেওঁ বহুত লাইক একচুৱেলি লাইক কি কয় পবিত্ৰ স্থানত থাকে বুলি আমি জানো তথাপিও লাইক আমাৰ হৃদয় যদি ভাল হয় ইয়াতে আহি পেলাই তেওঁ বাস কৰিবলৈ বিচাৰে কাৰণ আমি পবিত্ৰ আত্মাৰ মন্দিৰ হয় আমি এবাৰ চাম জেচিয়া 57:15 তেওঁৰ কাৰণে যিজন অনন্তকাল স্থায়ী যাৰ নাম পবিত্ৰ আৰু ঊৰ্ধ্ব আৰু উন্নত যিজন তেওঁ এইদৰে কৈছে মই ঊৰ্ধ্বলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ ওয়াও হালেলুয়া হয় মই একদম বহুত ওখ ঠাইত থাকো মই যদিও মই থাকো পবিত্ৰময় স্থানত মই থাকো তথাপিও ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ মানুহৰ তাত মই বাস কৰোঁ Praise the Lord. Hallelujah. হয় আমি কয় সদায় কয় না নহয় আমাৰ মানুহবিলাক মন হে মন্দিৰ বুলি কয় মন মন্দিৰ যে হয় সঁচা হয় কিন্তু আমাৰ মন সঁচাকৈ নম্ৰ নে আমাৰ মন সঁচাকৈ প্ৰভুৰ দৃষ্টিত ৰাইট নে আৰু তাতে হে প্ৰভুৱে থাকিবলৈ বিচাৰিছে যদিও প্ৰভুৱে পবিত্ৰ স্থানত থাকে যদিও প্ৰভু ওখ ঠাইত থাকে বুলি কৈছে তথাপিও প্ৰভুৱে আহি পেলাই ভগ্নচিত্তীয়া আৰু নম্ৰ মানুহৰ হৃদয়ত তেওঁ থাকিবলৈ বিচাৰে হালেলুয়া আৰু প্ৰভু যদি আপোনাৰ লগত আছে কিহৰ চিন্তা আৰু কৈছে মই কাকনো ভয় কৰিম মই কিনো মই ভয় কৰিম কৈছে যিজনে মোৰ লগত আছে পৃথিৱীত থকা সকলোকৈও মহানজন মোৰ লগতে আছে আৰু সেই যদি প্ৰভু যদি আমি থকাটো বিচাৰিছে আমাৰ হৃদয়ত ওকে আমাৰ মন নম্ৰ হ'বলৈ লাগে আমাৰ হৃদয়টো প্ৰভুৱে চাই কম প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেই হৃদয়টো যদি প্ৰভুৱে যদি চাই আমাৰ অন্তৰটো প্ৰভুৱে যদি চাই ওকে আমাৰ সেই অন্তৰ ওকে কেতিয়াও ডু নট ডাউট ইন ইয়ৰ হাৰ্ট আপোনাৰ হৃদয়ত কেতিয়াও আপুনি সন্দেহ কৰিবলৈ নালাগে প্ৰভু ওকে আমি চাম মাৰ্কে লিখা 11:23 পদ মই তোমালোকক স্বৰূপকৈ কওঁ যিকোনোৱে এই পৰ্বতটোক যদি কয় ইয়াৰ পৰা উঠি সাগৰত পৰব আৰু মনত সন্দেহ নকৰি যিজনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব সন্দেহ কৰিবলৈ নালাগে ডু নট ডাউট ইন ইয়ৰ হাৰ্ট আৰু সেই হৃদয়ত আপোনাৰ কোনো যদি সন্দেহ নাই ওকে সকলো সম্ভৱ হয় আপুনি যে সেই হৃদয়ত যেতিয়া সন্দেহ আনিব তেতিয়া আপুনি যিমানেই প্ৰাৰ্থনা কৰক আপোনাৰ প্ৰাৰ্থনা প্ৰভুৱে শুনিবলৈ নোৱাৰে মই ভাল হ'ম না নহ'ম মই ঠিক হ'ম না নহ'ম আমাৰ হৃদয়ত ওকে ডু নট ডাউট ইন ইয়ৰ হাৰ্ট প্ৰভুৱে যদি আমাৰ সেই হৃদয়টোহে যদি চাই আমাৰ সেই হৃদয়ত সন্দেহটো থাকিবলৈ নালাগে ওচৰত থকাটো আমাৰ বন্ধু আপোনাৰ হৃদয়ত প্ৰভুক সন্দেহ কৰিবলৈ নালাগে Hallelujah. Praise the Lord. Number 2, do not trouble your heart. তোমাৰ সেই হৃদয় তুমি ব্যাকুল হ'বলৈ নালাগে নাম্বাৰ 1 টো সন্দেহ কৰিবলৈ নালাগে নাম্বাৰ 2 ব্যাকুল হ'বলৈ নালাগে যোহান লেখা 14:1 পদ তোমালোকৰ হৃদয় ব্যাকুল নহওক ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা তোমালোকৰ হৃদয় ব্যাকুল হ'বলৈ নালাগে আমাৰ হৃদয় ব্যাকুল ডু নট ওয়াৰি আপুনি চিন্তা কৰিবলৈ নালাগে আপুনি এই হৃদয়ত ব্যাকুল হ'বলৈ তোমালোকে নালাগে কাৰণ প্ৰভু যদি আমাৰ হৃদয়টো যদি চাই ইয়াতে সন্দেহ থাকিবলৈ নালাগে আমাৰ হৃদয়ত হৃদয় ব্যাকুল হ'বলৈ নালাগে
Okay? And number 3, do not fear in your heart. Apane hridayot apuni bhoy koribole nalage. Okay? Johane lekha shuddho hoide 27 spot. মই তোমালোকলৈ শান্তি এৰি যাওঁ মই মোক শান্তি দিওঁ জগতে যেনেকে দিয়ে তেনেকে নিদিওঁ কিন্তু তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰ Yeah. তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰ নহওক আমাৰ হৃদয়ত ভয় থাকিবলৈ নালাগে কাৰণ ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই কিন্তু আমাক প্ৰেম শক্তি আৰু সুবুদ্ধিৰ আত্মাহে আমাক দিছে আৰু সেই হৃদয় কৈছে ভয় কৰিবলৈ নালাগে আৰু যেতিয়া সেই হৃদয় সন্দেহ নকৰে এই হৃদয় যদি আপুনি ব্যাকুল নহয় এই হৃদয় যদি আপুনি যদি ভয় নকৰে প্ৰভু এনেকুৱা হৃদয়টোহে বিচাৰিছে কাৰণ প্ৰভুৱে আমাৰ হৃদয়টো তেওঁ চায় নম্বৰ 4 do not harden your heart আপোনাৰ হৃদয় আপুনি কঠিন কৰিবলৈ নালাগে do not harden মন আপুনি টান কৰিবলৈ নালাগে আপোনাৰ হৃদয়টো ইব্ৰী 3:7 পদ আৰু 8 পদ এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা যেনেকৈ ইজৰাইলীয়াসকলে বিদ্ৰোহৰ দিনত কৰিছিল মৰুপ্ৰান্তত এই সময়ত পৰীক্ষাৰ কৰাৰ দৰে নকৰিবা তোমালোকৰ হৃদয় তোমালোকে কঠিন নকৰিবা এই ইজৰাইল বিলাকে যেনেকৈ কঠিন কৰিছিলে যেতিয়া পবিত্ৰ আত্মাৰ তোমালোকে কথাটো শুনে তোমালোকৰ হৃদয় কি কৰিব নালাগে কঠিন তোমালোকে কৰিবলৈ নালাগে আৰু সেই হৃদয় কঠিন মনৰ প্ৰভুৱে কাম নকৰে টান মনৰ প্ৰভুৱে কাম কৰিবলৈ নিবিচাৰে আমাৰ হৃদয়টো যদি প্ৰভুৱে যদি চাই আমাৰ সেই হৃদয় টান কৰিবলৈ নালাগে আৰু যেতিয়া প্ৰভুৰ বাক্য আমি শুনে প্ৰভুৰ বাক্য হাম্বলি নম্ৰতাৰে আমি গ্ৰহণ আমি কৰিবলৈ লাগে Come praise the Lord Hallelujah Number 5 Trust with all your heart সমস্ত মনেৰে হে প্ৰভুক বিশ্বাস কৰিবলৈ লাগে সেইটো উপদেশ 3:5 পদৰ কি কৈছে সমস্ত মনেৰে সৈতে জীৱক বিশ্বাস কৰা আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা আমি চাম 8 পদলৈ চাম সকলে মোৰ পাছত পঢ়িব তুমি সমস্ত মনেৰে সৈতে জীৱক বিশ্বাস কৰা আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা আৰু তেওঁ তোমাৰ পথবোৰ পূৰ্ণ কৰিব তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহবা জিহ্বালৈ ভয় ৰাখা আৰু পাপৰ পৰা ঘূৰি আহা এই তোমাৰ শৰীৰ সুস্থ কৰিব আৰু তোমাৰ দেহলৈ সতেজতা আনিব হালেলুয়া আমি প্ৰভুক আমি সেই হৃদয়েৰে যদি বিশ্বাস আমি কৰিব পাৰে কৈছে সমস্ত মনেৰে জিহ্বাক তুমি ভৰসা কৰিবা আৰু তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ তুমি কৰিবলৈ নালাগে সকলো যদি এই হৃদয়েৰে যদি প্ৰভুক তুমি ভৰসা কৰিবলৈ পাৰে ই কৈছে ই তোমাৰ শৰীৰ সুস্থ কৰিব আৰু তোমাৰ কি কৈছে দেহলৈ সতেজতা আনিব সুস্থ কৰিব হি উইল হিল বুলি কৈছে your body আমি যদি সমস্ত মনেৰে প্ৰভুক বিশ্বাস কৰোঁ আৰু গতিকে প্ৰভু আমাৰ হৃদয়টোহে চাই আমাৰ ওপৰৰ চেহেৰা চাই পেলাই প্ৰেম কৰা ঈশ্বৰ নহয় আমাৰ ওপৰৰ চেহেৰা চাই পেলাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰটো দিওঁতা ঈশ্বৰ নহয় তেওঁ আমাৰ হৃদয়টোহে তেওঁ চাই আৰু সদায় আমি জানিব লাগে সকলোৰ ওপৰত আমি আমাৰ হৃদয়টোহে অতি যত্নৰে আমি ৰাখিব লাগে হয় আমাৰ তাত ধন সম্পত্তি টকা পইচা আছে আমাৰ তাত ভাল চেহেৰা আছে এই সকলোতকৈ আমাৰ হৃদয় আমাৰ এই হৃদয়হে ঠিক ৰাখিবলৈ লাগে আৰু গতিকে সেই হৃদয় কেতিয়াও আপুনি ডাউট কৰিবলৈ নালাগে সেই হৃদয়ৰ কেতিয়াও আপুনি ব্যাকুল হৃদয় কেতিয়াও ব্যাকুল হ'বলৈ নালাগে সেই হৃদয় কেতিয়াও ভয় আনিবলৈ নালাগে সেই হৃদয় কেতিয়াও কঠিন কৰিবলৈ নালাগে
আৰু সেই হৃদয়েৰে আমি প্ৰভুকহে আমি ভৰসা কৰিবলৈ লাগে আৰু তেতিয়াহে লাইক প্ৰভুৱে আমাৰ লগত থাকিব আৰু আমাক সহায় কৰিব আমাৰ হৃদয় যদি ঠিক হয় আমি পঢ়িছোঁ যদিও ঈশ্বৰ বহুত ওখত আছে বুলি আমি জানো যদিও জানো সেই পবিত্ৰ ঈশ্বৰ বহুত ওপৰত থাকে বুলি আমি জানো অ'কে বাক্যই কৈছে তথাপিও নম্ৰ মানুহ ভগ্নচেতিয়া হৃদয়ত তেওঁ আহি পেলাই আমাৰ লগত থাকিবলৈ বিচাৰে আমাক তেওঁ সহায় কৰিবলৈ বিচাৰে আপোনাৰ হৃদয় ঠিক কৰিবনে প্ৰভুৰ লগত অতি যত্নেৰে ৰাখিবনে আপুনি বহুত মানুহবিলাক অতি যত্নেৰে ৰাখিবলৈ নিবিচাৰে সদায় এই লাইক ধন সম্পত্তি টকা পইচা বহুত যত্নেৰে আমি ৰাখিবলৈ বিচাৰোঁ বৈ বস্তুবিলাক আমি বহুত যত্নেৰে ৰাখোঁ আমাৰ সেই হৃদয়টো যদি ঠিক ৰাখিবলৈ লাগে আমি পাহৰি যাওঁ আমি কি হৃদয় লৈ পেলাই প্ৰভুটোত আহিছোঁ কি হৃদয় লৈ পেলাই আমি প্ৰাৰ্থনা কৰোঁ কি হৃদয় লৈ পেলাই আমি ফাষ্টিং থাকোঁ কি হৃদয়েৰে আমি প্ৰভুৰ লগত আমি সময় আমি স্পেণ্ড কৰোঁ এইটোহে মেটাৰ কৰে আমাৰ হৃদয়টোহে চাই আৰু আমাৰ হৃদয় যদি ঠিক হয় প্ৰভুৰ দৃষ্টিত তেওঁ আপোনাক উঠাবলৈ পাৰে অ'কে চাকৰক নকৰক তেওঁ ৰজা তেওঁ বনাবলৈ পাৰে তেওঁ ৰাণী বনাবলৈ পাৰে আপোনাক তেওঁ উঠাবলৈ পাৰে যিকোনো সময়ত প্ৰাইজ দ্য লৰ্ড হালেলুয়া আপোনাৰ যদি হৃদয় যদি প্ৰভুৰ লগত যদি এলাইনমেণ্ট ঠিক কৰি পেলাই ৰাখে প্ৰভুৱে সুস্থ তেওঁ কৰে ঈশ্বৰে বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক আমি নাপাহৰিম আমাৰ হৃদয়টো আমি ঠিক কৰি পেলাই আমি ৰাখিম সকলোৱে প্ৰাৰ্থনা কৰিম প্ৰভুক